Hello friends, welcome to your favorite channel GK Perfect. যেহেতু আপকামিং DHSৰ এক্সাম এটা আহিবলগীয়া আছে তো সেইকাৰণে মই ভাবিলোঁ যে তোমালোকৰ কাৰণে এটা DHS ৰিলেটেড ভিডিঅ' লৈ আনো। ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো বহুত। এইটো ভিডিঅ'ত আমি অনলি প্ৰিভিয়াছ ইয়াৰৰ সায়েন্স ৰিলেটেড কুৱেশ্যনখিনি চাম। যেহেতু বহুতে জানা যে DHSৰ প্ৰিভিয়াছ ইয়াৰৰ পৰা বহুত কুৱেশ্যন কমন পৰে। মই নিজেও DHSৰ বহুত এক্সাম দিছোঁ তো মই গোটেইখিনি কুৱেশ্যন মানে 2017 পৰা 2021লৈকে যিমানখিনি মই দিছোঁ এক্সাম গোটেইখিনিৰে মই সায়েন্সৰ কুৱেশ্যনখিনি কালেকশ্যন কৰিছোঁ। ইয়াৰ লগতে এটা কথা ক'ব বিচাৰোঁ যে কিছুমানে যদি DHSৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি বিচাৰা মোৰ লগত পেইড PDF আছে। যদি GK ছেপাৰেটকৈ আছে, ইংলিছ ছেপাৰেটকৈ আছে আৰু মেথছ, এডভান্স মেথছ আৰু এৰিথমেটিক মেথছ ছেপাৰেটকৈ আছে। অলম'ষ্ট DHSৰ যিমানবাৰ এক্সাম দিছোঁ প্ৰত্যেকবাৰতে প্ৰিভিয়াছ ইয়াৰৰ পৰা 70 to 80% মানে কমন আহি যায়। মেথছ পৰ্যন্ত মানে এজ ইট ইজ ৰিপিট আহি যায় আৰু বহুতে চিলেকশ্যনো পাইছে এনেকৈ। তো সেইকাৰণে প্ৰিভিয়াছ ইয়াৰখিনি বহুত ইম্পৰ্টেণ্ট। তো ইয়াত সায়েন্সৰ কুৱেশ্যনখিনি থাকিব অনলি। এইটো দুটা পাৰ্টতে বনাম। এইটো প্ৰথম পাৰ্ট আৰু এটা পাৰ্ট লৈ আনিম। ইয়াত DHS, DME, DHS FW এই গোটেইখিনি মানে গোটেইখিনিৰে কুৱেশ্যন থাকিব। তো বেছি দেৰি নকৰি আমি এতিয়া আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটো হ'ল নন ষ্টিক কুকিং ইউটেনচিলছ আৰ কোটেড উইথ। আমাৰ যে নন ষ্টিক কুকিং ইউটেনচিলছবিলাক থাকে যে আমাৰ যেনেকৈ পেনবিলাক যে থাকে, বুজি পাইছে চাগে, ইণ্ডাকশ্যনত ইউজ কৰোঁ যে পেনবিলাক, তাত মানে কি কোটিং থাকে সেইটো হ'ল টেফলন। এই কুৱেশ্যনবিলাক এজ ইট ইজ ৰিপিট হয়, সেইকাৰণে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইটো ধ্যান দি চাবা আৰু এইটো লিখি ল'বা বস্তুটো। আৰু এই কুৱেশ্যনখিনি যে ইয়াতে আহিব সেনেকুৱা নহয়, বেলেগ এক্সামতো আহে, ৰিপিট হৈ যায়। হুইচ অফ দ্য ফলোয়িং ইজ ইউজড ইন পেঞ্চিলছ। পেঞ্চিলত কি ইউজ হয় মানে নিপটোত যোনটো সেইটো মানে তোমাৰ গ্ৰেফাইট থাকে তাত। হুইচ অফ দ্য ফলোয়িং ইজ নট এ গুড কণ্ডাক্টৰ অফ হিট। গৰমৰ মানে ভাল কণ্ডাক্টৰ নহয়, সেইটো হ'ল উড, কাঠ। জিঞ্জাৰ ইজ এ ষ্টেম। জিঞ্জাৰটো একচুৱেলি আমি ৰুট বুলি ভাবোঁ, কিন্তু ৰুট নহয়, একচুৱেলি এইটো ষ্টেম হয়। When electricity passes through a thin wire, it becomes hot. গৰম হৈ যায়। Anemometer is an instrument to measure. Anemometer বুলি এটা ইনষ্ট্ৰুমেণ্ট আছে, এইটো মই ফটো দি দিছোঁ। সেইটো একচুৱেলি উইণ্ড স্পীড মেজাৰ কৰে, মানে বতাহৰ গতিটো হিচাপ কৰে আৰু মেজাৰ কৰে। Which is the largest organ of our body? এইটোৰ আনচাৰ হ'ব স্কিন। বহুতে এইটো মানে ভুল কৰে, একচুৱেলি স্কিনটো অৰ্গেনে হয় এটা। তো এইটো বডিৰ যদি লাৰ্জেষ্ট অৰ্গেন ধৰা হয় তেতিয়াহ'লে স্কিন হ'ব। তাৰপাছত আহিল নেক্সট হ'ল গ্ৰীণ প্লাণ্টছ প্ৰডিউচ অক্সিজেন। এইটো সকলোৱে জানে। হাউ মেনি কিডনিজ আৰ দেয়াৰ ইন হিউমেন বডি? ইজি কুৱেশ্যন একদম, দুটা থাকে। হুইচ অফ দ্য ফলোয়িং গ্লেণ্ডছ ইজ ডাকলেছ? এইটোৰ আনচাৰ হ'ল থাইৰইড। এতিয়া কথা হ'ল ডাকলেছ আৰু ডাকটাইল গ্লেণ্ডৰ ওপৰত কুৱেশ্যন আহে। এতিয়া এইটো কুৱেশ্যনে এজ ইট ইজ দিব বুলি কথা নাই, এইটো টপিকৰ ওপৰত আহিব পাৰে। তো সেইকাৰণে মই এই নোটছটো বনাই দিছোঁ, এইটো ইম্পৰ্টেণ্ট হয়, ভালদৰে চাবা এইটো। ইন বায়'লজি উই টিপিকেলি টক এবাউট ডাকলেছ গ্লেণ্ডছ এণ্ড ডাক্টেড গ্লেণ্ডছ। Ductless glands, endocrine glands, these glands do not have tube ducts to carry their secretion. মানে বুজি পাইছানে বস্তুটো যে ডাকলেছ গ্লেণ্ডবিলাকৰ তাৰমানে টিউব নাথাকে কোনো ধৰণৰ, মানে ডাক্ট আৰু টিউব নাথাকে, যে যিবিলাক হৰমনবিলাক যে আমাৰ বডিত ৰিলিজ হয় সেইটো টিউবৰ দ্বাৰা নাযায়, তাৰমানে ডাকলেছ যোনটো গ্লেণ্ড থাকে। ইনষ্টেড দে ৰিলিজ দেয়াৰ কেমিকেলছ কল্ড হৰমনছ ডাইৰেক্টলি ইনটু ব্লাড ষ্ট্ৰীম। এই গ্লেণ্ড কেইটাই মানে এই অৰ্গেন গ্লেণ্ড কেইটাই ডাইৰেক্ট মানে আমাৰ ব্লাডত ৰিলিজ কৰে হৰমনটো। বাকী তাৰ পৰা য'ত য'ত লাগে হৰমনটো গুচি যায় আৰু ব্লাডৰ পৰা। তো ডাকলেছ গ্লেণ্ড কেইটা হ'ল পিটিউটাৰী গ্লেণ্ড, থাইৰইড গ্লেণ্ড আৰু এড্ৰিনেল গ্লেণ্ড। পিটিউটাৰী গ্লেণ্ড, থাইৰইড গ্লেণ্ড, এইকেইটা আমাৰ থাইৰইড এইবিলাকৰ মানে কোনো ডাক নাথাকে, টিউব নাথাকে, এইকেইটা তাৰমানে ডাইৰেক্টলি আমাৰ ব্লাডত ৰিলিজ কৰে। তাৰপাছত এটা থাকে ডাক্টেড গ্লেণ্ড, এইটো এক্সক্ৰিন গ্লেণ্ড বুলি কয়। দিজ গ্লেণ্ডছ হেভ স্পেচিফিক টিউবৰ ডাক, ইহঁতৰ মানে টিউব থাকে আৰু য'ত মানে আমাৰ হৰমনবিলাক লাগে তাত মানে ডাইৰেক্টলি যায় আৰু বস্তুটো টিউবৰ দ্বাৰা।
এইটো হ'ল চেলিভাৰী গ্লেণ্ড আমাৰ যে মুখত যে লেলাৱতী হয় যে এইটো গ্লেণ্ডটো একচুৱেলি ডাক্টেড গ্লেণ্ড হয় তাৰপিছত চুৱেট গ্লেণ্ড মানে আমি যে ঘামো যে সেইটো গ্লেণ্ডৰ দ্বাৰা হয় আৰু সেবাচিয়াছ গ্লেণ্ড আৰু মেমৰি গ্লেণ্ডটো একচুৱেলি হেৰিত হয় মহিলাসকলত থাকে বাকী থাকিল দ্য পেংক্ৰিয়াছ ইজ এ হেটাৰক্ৰিন গ্লেণ্ড মিনিং ইট ডাজ বোথ আমাৰ যিটো পেংক্ৰিয়াছ থাকে পেংক্ৰিয়াছটো একচুৱেলি বোথ হয় তাৰমানে দুই ধৰণৰ কাম কৰে তাৰমানে সেইটোৱে ইট হেজ ডাক্ট টু চেণ্ড ডাইজেষ্টিভ এনজাইম টু দ্য গাট আমাৰ যিবিলাক হাইড্ৰক্লৰিক এচিড থাকে বা ধৰা হাইড্ৰক্লৰিক এচিডটো নহয় বাৰু ডাইজেষ্টিভ এনজাইম যিখিনি লাগে আৰু আমাৰ পেটত সেইটো তাৰমানে পেংক্ৰিয়াছে ডাক্টৰ সহায়ত পঠায় আকৌ ইনচুলিন যেতিয়া আমাৰ ব্লাডত দিব লাগে তেতিয়া আকৌ সেইটো উইদাউট ডাক নোহোৱাকৈ ডাইৰেক্টলি ব্লাডত মানে ৰিলিজ কৰে সেইকাৰণে এইটো তাৰমানে দুই ধৰণৰ হয় তাৰমানে এইটো গ্লেণ্ড তো সেই নোটছটো তোমালোকে লিখি ল'বা তাৰে যিবিলাক এক্সাম্পল দিছোঁ সেইকেইটাৰ পৰাও সুধি দিব পাৰে হোৱাট ইজ দ্য ইউনিট অফ চাউণ্ডৰ ইউনিট হ'ল ডেচিবেল হুইচ হিউমেন ব্লাড গ্ৰুপ ইজ দ্য ৰেয়াৰেষ্ট সেইটো হ'ল গ্ৰুপ এ বি ইয়াতে যিহেতু অপশ্যন গ্ৰুপ এ গ্ৰুপ বি গ্ৰুপ এ বি গ্ৰুপ অ' এনেকৈ দিয়া আছে তো ইয়াৰে আনচাৰ হ'ল গ্ৰুপ এ বি কিন্তু একচুৱেলি যদি ডাইৰেক্টলি সুধে পজিটিভ নে নিগেটিভটো তেতিয়াহ'লে এ বি নিগেটিভ হ'ব এইটোৰো নোটছ এটা দি দিছোঁ ইউনিভাৰ্চেল ডোনৰ যোনে সকলোকে দিব পাৰে ব্লাড সেইটো হ'ল অ' নিগেটিভ তাৰপাছত ইউনিভাৰ্চেল ৰেচিপিয়েণ্ট এ বি পজিটিভে সকলো ধৰণৰ ব্লাড গ্ৰুপৰ পৰা ব্লাড ল'ব পাৰে মষ্ট কমন অ' পজিটিভ মানে অলমষ্ট বেছিভাগৰ তাতে অ' পজিটিভটো থাকে আৰু মেক্সিমাম নাম্বাৰৰ মানুহৰ তাতে আৰু ৰেয়াৰেষ্ট এইটো হ'ল এ বি নিগেটিভটো মানে বহুত কম মানুহৰ থাকে তাৰমানে তো এই গোটেই নোটছটো ইম্পৰ্টেণ্ট যিকোনো এটাৰ পৰা সুধি দিব পাৰে হুইচ ডিজিজ ইজ কজড বাই ভিটামিন ডি ডেফিচিয়েঞ্চিৰ ফলত কি বেমাৰ হয় ৰিকেটছ বেমাৰটো হয় হুইচ ড্ৰাগ ইজ অবটেইন ফ্ৰম চিংকোনা ট্ৰী কুইনাইন সেইটো চাগে মেলেৰিয়াত ইউজ হয় মই অলপ পাহৰিলোঁ এইটো তোমালোকে চেক কৰি ল'বা এইটো কুইনাইন চিংকোনা ট্ৰীৰ পৰা এই মানে মেডিচিনটো হেৰি কৰা হয় আৰু ড্ৰাগটো লোৱা হয় কুইনাইন হুইচ গ্লেণ্ড অফ আৱাৰ বডি চিক্ৰেটছ বাইল লিভাৰে কৰে এইটো ফটো দি দিছোঁ লিভাৰৰ কি আছে মই ফটো এখন দি দিছোঁ বাইল চিক্ৰেট কৰে লিভাৰে এইটো কুৱেশ্যনটো আহিয়ে থাকে বহুতবাৰ আহিছে এইটো কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফচিল ফিউল প্ৰডাক্ট ফচিল ফিউল প্ৰডাক্ট মানে তো বুজি পাইছা যে পেট্ৰল কোল এইবিলাক আমাৰ যিবিলাক আমাৰ মাটিৰ তলত হেঁচি বহুত বছৰ থাকি মানে এটা হয় ফচিল ফিউল বুলি কোৱা হয় মানে যিবিলাক আমাৰ জীৱ জন্তু মৰি তাৰ পৰা যিটো মানে আমাৰ প্ৰডাক্ট হয় সেইটো হ'ল কি আমাৰ কোল বা পেট্ৰল কেৰচিন এইবিলাক তাৰ পৰাই হয় কিন্তু চিল্কটোতো জানাই এই পলুৰ পৰা মানে প্ৰডাকশ্যন কৰা হয় পলুৰ পৰা তো সেইটো ফচিল ফিউল নহয় এইবিলাকৰ যদি কিবা ডাউট থাকে বেছি ডিটেইলছত জানিব বিচাৰিলে তোমালোকে ফচিল ফিউল কি হয় অলপমান জাষ্ট গুগল চাৰ্চ কৰি ল'বা ধুনীয়াকৈ সৰু নোট মানে ব্ৰিফলি ওলাই যায় ধুনীয়াকৈ বুজি পাবা তেতিয়া হুইচ অফ দ্য ফলোয়িং ইজ ৰিকুৱাৰ্ড ফৰ প্ৰিভেনশ্যন অফ এনিমিয়া হ'ল আমাৰ আইৰণৰ ফলত আইৰণৰ যেতিয়া কম হয় বডিত তেতিয়া মানে এনিমিয়া হয় আৰু তাৰ কাৰণে আমাক কি লাগে বুলি সুধিছে আইৰণ লাগে আমাক আইৰণৰ এইটো মই কেমিকেল চিম্বলটো দি দিছোঁ Fe এইটো কুৱেশ্যন আহে আইৰণৰ কেমিকেল চিম্বলটো Fe কেটেৰেক্ট ইজ এ ডিজিজ অফ আই চকুৰ বেমাৰ হয় এইটো সকলোৱে জানে ভেইনছ আণ্ডাৰ দ্য স্কিন কণ্টেইন ডিঅক্সিজেনেটেড ব্লাড আমাৰ স্কিনৰ তলত যিবিলাক ভেইনছ থাকে সেইবিলাকে সদায় কি থাকে তাত কি ব্লাড থাকে ডিঅক্সিজেনেটেড য'ত মানে আমাৰ অক্সিজেন নথকা ব্লাডবিলাক থাকে তাত হাইড্ৰফোবিয়া ইজ কজড বাই ৰেবিজ ভাইৰাছ যেতিয়া মানুহ এজনৰ ৰেবিজ হয় তেতিয়া মানে মানুহজনৰ হাইড্ৰফোবিয়া হয় হাইড্ৰফোবিয়া মানে কি পানীৰ পৰা ভয় হাইড্ৰ মানে পানী বুজায় আৰু পানীৰ পৰা ভয় হুইচ গ্লেণ্ড অফ আৱাৰ বডি চিক্ৰেটছ ইনচুলিন পেংক্ৰিয়াছ তেতিয়া আমি নোটছটোত পাইছিলোঁ নহয় যে ইনচুলিন ডাইৰেক্টলি ব্লাড ষ্ট্ৰীমত ৰিলিজ কৰে পেংক্ৰিয়াছে পেনিচিলিন ৱাজ ডিছকভাৰ্ড বাই আলেকজেণ্ডাৰ ফ্লেমিং
What is laughing gas? Laughing gas nitrous oxide ok koi. Fathom is the unit to measure depth. গভীৰতা জুখিবৰ কাৰণে fathom use কৰা হয়, সেইটো unit হয়. Who was the first time discovered that time taken by any pendulum for each swing is exactly the same time? Galileo কৰিছিল এইটো পেণ্ডুলামৰ যোনটো সুইং হয় এইটো এক্সাক্ট তাৰমানে হয় সুইংটো. Which of the following is a poor conductor of electricity? Amber. It is a fossilized tree resin. It is an organic solid. এইটোৰ বিষয়ে তোমালোকে সার্চ কৰি লবা, অলপমান ডিটেইলছত চাব লাগিব এইটো এম্বাৰ কি বস্তু, আৰু ইমান দৰকাৰো নাই, আনসাৰটো মুখস্থ কৰিলেও হৈ যায়, ইমান ডিটেইলছত নাহে বাৰু. The blood pigment hemoglobin is present in the red blood cell. Hemoglobin code present থাকে red blood cellত. What is scurvy? Scurvy to vitamin C ফলত হয়, এইটো স্কিন ডিজিজ আছিল যিমান দূৰ মই জানো, যদি মই ভুল নহয় এইটো ভিটামিন সি ডেফিচিয়েন্সিৰ ফলত স্কাৰভি বেমাৰটো হয়. Concave lens always produce a reduced image. Cataract is option C, opacity in the lens of the eye. এইটো মই গোটেই চকু এটাৰ ফটো দি দিছোঁ, কোনটো লেন্স, আইৰিছ, তাৰপাছত কৰ্নিয়া, অপটিক নাৰ্ভ, ৰেটিনা, এইখিনি গোটেইখিনি আছে ইয়াত. তো এইটো ভিডিঅ'ত টোটেল 30টা কুৱেশ্যন মই কালেক্ট কৰিছোঁ, যিখিনি মই এজ ইট ইজ ৰিপিট হৈ আছে সেইখিনি আৰু বাৰে বাৰে লৈ থকা নাই, সেইকাৰণে কুৱেশ্যন কম যেন লাগিছে, কিন্তু মেক্সিমাম কুৱেশ্যন মানে ইয়াৰে 3-4 বাৰমান আহিছে এক্সামত, তো ৰিপিট হৈ থাকে এই কুৱেশ্যনবিলাক. আৰু এটা পাৰ্টত আনিম, এটা ভিডিঅ'তে বহুত দীঘল হৈ যায়, আৰু এটা পাৰ্ট আনিম, সেইটোত বাকীখিনি মই যিখিনি আছে সেইখিনি দি দিম. তো ভিডিঅ'টো ইমানেই আছিল. তোমালোকে যদি আৰু আপকামিং ভিডিঅ' পাব লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰি থৈ দিবা. তো আজিলৈ ইমানে, বাই.